নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটাৰ ভিতৰত সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক পৰীক্ষাৰ ওপৰত লক্ষ্য ৰাখি আজি অসমীয়া সাধাৰণ জ্ঞানৰ MCQ বেছ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। তাৰে আজি প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলীৰ ৰচনা নহয় বুলি সন্দেহ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, দেৱজিৎ। নেক্সট কুৱেশ্যনটো হৈছে, শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গাংমৌত। 3 নম্বৰ কুৱেশ্যনটো হৈছে, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, জগদীশ মিশ্ৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে, ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, অনুবাদমূলক। তলৰ বাক্যকেইটাৰ কোনটো শুদ্ধ আপোনালোকে এবাৰ নিজে পঢ়ি চাব, আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, শংকৰদেৱে অসমীয়া নাট সাহিত্যৰ জন্মদাতা। আপোনালোকে এবাৰ পঢ়ি চাওক। নেক্সট কুৱেশ্যনটো হৈছে, ভাগৱতৰ একেবাৰে চমু সংস্কৰণখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, গুণমালা। শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, হৰিশ্চন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ প্ৰথম কাব্য। শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেইবোৰ হ'ল, অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন এ, গীত আৰু ভটিমা। শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ভক্তি প্ৰদীপ হৈছে ভক্তিতত্ত্বমূলক গ্ৰন্থ। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, গোবিন্দগিৰি ভূঞা। নেক্সট কুৱেশ্যনটো হ'ল, গুণমালা কাব্য কি চন্দ্ৰত ৰচা? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, কুসুমমাল। 12 নম্বৰ কুৱেশ্যনটো হৈছে, মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, নামঘোষা। 13 নম্বৰ কুৱেশ্যনটো হৈছে, কীৰ্তনৰ ৰচক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, একশৰণ নাম ধৰ্ম। মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থখন কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, গুপ্তসাৰ। মাধৱদেৱৰ নাটকবোৰক কি বোলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ঝুমুৰা। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল, অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে জন্ম ৰহস্য, অপশ্যন এ। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, জোনাকী আলোচনী। চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়ায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1918 চনত। চন্দ্ৰকুমাৰৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, প্ৰতিমা। চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য? আপোনালোকে মন্তব্যকেইটা চাই ল'ব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, প্ৰথম ৰোমান্টিক কবি। নেক্সট কুৱেশ্যনটো হৈছে, অ-ভা-উ-সা সভাৰ এজন প্ৰধান উপদেষ্টা কোন? অ-ভা-উ-সাৰ সম্পূৰ্ণ নামটো কি? যদি কোনোবাই জানে মোক আপোনালোকে কমেণ্টত জনাব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, পদ্মনাভ গোহাঁই বৰুৱা। 23 নম্বৰ কুৱেশ্যনটো হৈছে, ভানুমতী উপন্যাসৰ ৰচক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, পদ্মনাভ গোহাঁই বৰুৱা। বিজুলী কাকতৰ সম্পাদক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, পদ্মনাভ গোহাঁই বৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দীননাথ বেজবৰুৱা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ। নেক্সট কুৱেশ্যনটো হৈছে, বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পদুম কুঁৱৰী। 27 নম্বৰ কুৱেশ্যনটো হৈছে, বেজবৰুৱাই কোন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, গুৱাহাটী অধিৱেশনৰ। 28 নম্বৰ কুৱেশ্যনটো হৈছে, বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, তত্ত্বকথা।
নেক্সট হৈছে তলৰ মন্তব্যবোৰৰ কোনটো সঁচা আপোনালোকে মন্তব্যখিনি নিজেকে ধুনীয়াকৈ পঢ়ি চাব অলপ পজ কৰি লৈ এইটো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি জোনাকীৰ এজন ৰূপাকাৰ আছিল কমলাকান্ত ভট্টাচাৰ্য 30 নম্বৰ কুৱেশ্যনটো হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বচা এখন গ্ৰন্থৰ নাম ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বন ফৰিঙৰ বধ 31 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ জন্ম হয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1930 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অন্তৰীপ 33 নম্বৰ কুৱেশ্যনটো হৈছে শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি ইয়াৰ শুদ্ধ এনচাৰটো হৈছে মহেন্দ্ৰ কন্দলী নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱৰ ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি উত্তৰাকাণ্ড নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভক্তিৰ ৰত্নাকৰ শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয় ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কীৰ্তনক শংকৰদেৱৰ বৰগীতত কোনে নোবেল নাম্বাৰ্ছ আখ্যা দিছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ বাণীকান্ত কাকতিয়ে শংকৰদেৱৰ অংকীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মহুহু শংকৰদেৱৰ ৰচনা কৰা অন্তিমখন নাট কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰাম বিজয় শংকৰদেৱে ৰচনা কৰা মুঠ নাটৰ সংখ্যা হৈছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 6খন শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱাই মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি নামঘোষা মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ আদিকাণ্ড নেক্সট কুৱেশ্যনটো হৈছে নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি কীৰ্তনক নেক্সট কুৱেশ্যনটো হৈছে মাধৱদেৱৰ নলীলা বিষয়ক গীতটিৰ এটি বিষয় হৈছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি চলন মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সাংস্কৃতিক শ্লোকসমূহ সংগ্ৰহ কৰিছে ক'ৰ পৰা ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বিষ্ণু পুৰাণৰ পৰা মাধৱদেৱে সৃষ্টি কৰা ভতিমাবিধ হৈছে কি ভতিমা অপশ্যন চি গুৰু ভতিমা বুলি সৃষ্টি কৰিছে নেক্সট কুৱেশ্যনটো হৈছে মাধৱদেৱৰ বিৰচিত প্ৰথমখন নাট হৈছে কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অৰ্জুন পজন শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হ'ল আপোনালোকে বৈশিষ্ট্যখিনি নিজাকৈ পঢ়ি যাব আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ নেক্সট কুৱেশ্যনটো হৈছে নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা উপনিষদ আদি ঠাই অধিকাৰ কৰি আছে এইষাৰ কাৰ উক্তি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতিদেৱৰ এইটো উক্তি আছিলে আজিলৈ ইমানেই আছিলে আৰু এইখিনি কুৱেশ্যন পাই শংকৰদেৱৰ আৰু মাধৱদেৱৰ লগতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰতে ভিত্তি কৰি আছে সাহিত্যৰ লগত বেছি ৰিলেটেড আছিলে কুৱেশ্যনখিনি এইখিনিৰ ভিতৰত বহুত কমন কুৱেশ্যন আহিব পাৰে কাৰণ অলৰেডি এনেকুৱা প্ৰশ্ন আহিছে মই ইয়াত অলপ টান সহজ গোটেইখিনি প্ৰশ্ন আনিব চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ